কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ শিক্ষাৰ্থীসকলৰ যাৰ বেক লাগিছে তেওঁলোকে নিজৰ মোবাইলতে বেকৰ ফৰ্ম ফিল আপ কৰি ল'ব পাৰিব। আপোনালোকে ক্ৰোম ব্ৰাউজাৰত গৈ তাত আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট সেইটো চাৰ্চ কৰিব www.kkssou.in আৰু ইয়াত গৈ আপোনালোকে তাৰ হোম পেজত যাব আৰু হোম পেজখন ওলোৱাৰ লগে লগে তললৈ স্ক্ৰল ডাউন কৰি তাত এটা অপশ্যন পাব অনলাইন পে'মেণ্ট। তো তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা অনলাইন ছাৰ্ভিচেছ এণ্ড পে'মেণ্ট ইয়াত এনৰলমেণ্ট নাম্বাৰটো দিব লাগিব। তো এনৰলমেণ্ট নাম্বাৰটো আপোনালোকে ভৰাই দিব। তাৰপিছতে আপোনালোকৰ পে'মেণ্ট ইনফৰ্মেশ্যন বুলি আহিব। তাত আপোনালোকে কেইখন পেপাৰত বেক লাগিছে তো সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছতে আপোনালোকৰ ৰিমাৰ্কছ বুলি থাকিব। তাত আপোনালোকৰ যিকেইখন পেপাৰত বেক লাগিছে পেপাৰকেইখনৰ নামটো তাত দি দিব। তাৰপিছতে আহিলে আপোনালোকৰ পাৰ্চনেল ইনফৰ্মেশ্যন। তাত আপোনালোকৰ নেম, প্ৰগ্ৰেম নেম, ষ্টাডি চেণ্টাৰ কোড, ছেমিষ্টাৰ, মোবাইল নাম্বাৰ আৰু ইমেইল আইডি এই গোটেইখিনি আপোনালোকে ভৰাই ল'ব। তাৰপিছতে আপোনালোকে তাত আই ডু হিয়াৰ বাই ইয়াত ক্লিক কৰি দিব আৰু তাত যিটো কেপচা থাকিব সেই কেপচাটো শুদ্ধকৈ বহাই লৈ তাত পে' ফিজ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছতে আপোনালোকৰ সেইখিনি আকৌ চাব পাৰিব যিখিনি আপোনালোকে ফিল আপ কৰিছিলে। যদি শুদ্ধ হৈছে আপোনালোকে পে' নাওত ক্লিক কৰি দিব আৰু তাত পে'মেণ্ট অপশ্যন আছে। তো পে'মেণ্ট অপশ্যন কোনটো অপশ্যনত আপোনালোকে পে'মেণ্ট কৰিব বিচাৰে, UPI কৰিব বিচাৰিলে তাত স্কেনাৰ আছে, তাত গৈ আপোনালোকে ক্লিক কৰি মেক পে'মেণ্টত ক্লিক কৰি দিব।